তেওঁলোকে ভাবিছে নেকি অসমত বাস কৰা মুছলমানসকলে বাংলাদেশৰ পক্ষ ল'ব বুলি? তেওঁলোকৰ ভুল ধাৰণা। অসমৰ ইতিহাসত আছে অসমৰ থলুৱা খিলঞ্জীয়া মুছলমানসকলে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনতে হওক, মানৱ খেদাৰ ক্ষেত্ৰতে হওক, ভাষা আন্দোলনতে হওক, স্বাধীনতা আন্দোলনতে সদায় ভাৰত ৰাষ্ট্ৰৰ প্ৰতি খাৰা হৈ ভাৰতীয়ৰ হৈ অসমীয়াৰ হৈ যুদ্ধ কৰি স্বধৰ্মীয় মোগলক খেদিবলৈ সক্ষম হৈছিল। সেইটো জাতি থকাৰ সেইটো জাতি যেতিয়াই অসমত আছো, বাংলাদেশীসকলে কেতিয়াও ভাবাটো অনুচিত যে অসমৰ মুছলমানে বাংলাদেশৰ পক্ষ। আজি মহম্মদ ইউনুছ ডাঙৰীয়াই তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী। আজি তেওঁ শাসনভাৰ লোৱাৰ পিছৰে পৰাই বাংলাদেশত একাংশ মৌলবাদী সংগঠনক লগত লৈ তাত থকা আমাৰ যিসকল হিন্দু ভাই আছে, বাংলাদেশৰ সংখ্যালঘু হিন্দু ভাইসকলৰ ওপৰত, বৌদ্ধসকলৰ ওপৰত, খ্ৰীষ্টানৰ ওপৰত যি নিৰ্যাতন হৈছে তাক আমি গৰীয়া পৰিষদে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু এনে ঘটনাৰ যাতে বাংলাদেশে পৰৱৰ্তী কৰিবলৈ সাহস নকৰে, আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে ভাৰত চৰকাৰে যাতে তেওঁলোকৰ লগত যিসকলবিলাক আমাৰ চুক্তি আছে সেই চুক্তিসমূহ বাতিল কৰিব লাগে। তেওঁলোকে চাগে ভাবিছে যে অসমৰ সকলো মুছলমানে বাংলাদেশৰ পক্ষ ল'ব। কোনো পধ্যে নহয়। অসমৰ মুছলমান ভাৰতবৰ্ষত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ একতাৰ দলেৰে খাৰা হৈ বাংলাদেশক প্ৰত্যাহ্বান জনাব। আমি ইউনুছ চৰকাৰক তেওঁক যদি সঁচাকৈ তেওঁ শান্তিৰ হৈ কাম কৰা ব্যক্তি আছিল, তেওঁ শান্তিৰ নোবেল বঁটা পাইছিল, সেইজন ব্যক্তিৰ শাসনৰ দেশত যদি অশান্তি হয়, তাত যদি বাস কৰি থকা হিন্দু বৌদ্ধ খ্ৰীষ্টান যদি সুৰক্ষিত নহয়, গতিকে যিসকল ব্যক্তিয়ে শান্তিৰ নোবেল বঁটা নিৰ্বাচনকাৰী সন্থাটোক আমি পুনৰ আহ্বান জনাম তেওঁৰ সেই শান্তিৰ নোবেল বঁটা যাতে সেই সন্থাটোৱে ঘূৰাই যদি তেওঁ বাংলাদেশত কম সময়ৰ ভিতৰত শান্তিৰ বাতাবৰণ পৰিৱেশ সৃষ্টি নকৰে, তেনেহ'লে সেই তেওঁৰ দিয়া সেই বঁটাটো ঘূৰাই লওক। আৰু ৰাষ্ট্ৰসংঘকো আমাৰ অনুৰোধ যাতে তাত থকা হিন্দু বৌদ্ধ খ্ৰীষ্টানসকলক নিৰাপত্তা সুৰক্ষা সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই বাংলাদেশ চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ কাৰণে আজিৰ সভাৰ জৰিয়তে আমি আহ্বান জনালোঁ।